আজি আন্তৰ্জাতিক নাৰী দিৱস, ইণ্টাৰনেশ্যনেল ওমেন্স ডে। নাৰী মানে কেৱল ঘৰ চলোৱা মানুহ নহয়, নাৰী মানে শক্তি, সাহস আৰু প্ৰেৰণাৰ নাম। আজি নাৰীৰ দিৱসত আমি প্ৰতিটো নাৰীৰ সাহস আৰু অৱদানক সন্মান জনাওঁ। যেতিয়া নাৰী এজন আগবাঢ়ে, তেতিয়া এটা পৰিয়াল আগবাঢ়ে, এখন সমাজ আগবাঢ়ে আৰু এখন দেশো আগবাঢ়ে। সেয়েহে নাৰীৰ সন্মান মানে মানৱতাৰ সন্মান। নাৰীয়ে কেৱল যে বাহিৰতে কৰিব পাৰে, ঘৰত কৰিব নোৱাৰে সেনেকুৱা নহয়। নাৰী ঘৰ বাহিৰ উভয়ে চম্লায়। এইফালে মই ৰাতিপুৱা এই শুভ দিনতে আহি গ'লোঁ বাসুগাঁৱৰ 200 বছৰ পুৰণা মন্দিৰ ৰাজেচাৰাং মন্দিৰত। ৰাজাৰ দিনত এই মন্দিৰটো স্থাপন কৰা হৈছিল। ৰজাসকলে আগতে কোচ ৰজাসকলে ইয়াতে পূজা কৰিছিল। আমি পঞ্চম দৌলত পূজা দিব আহোঁ। এইটো মেইন থাপনা। এইটো আমি ইয়াতে ৰাতিপুৱাই পূজা দিলোঁ। ৰাতিপুৱাই এখন সুন্দৰ চাদৰ মেখেলা মেৰিয়াই মই বোলো আজি পূজাটো দি আহোঁ। ইফালে মোৰ ল'ৰা তাৰ বাইদেউ দাদাক লগ পাইছে, পাই ইফালে ফাকুৱা দি খেলি আছে। আজি পঞ্চম দৌলত এই মন্দিৰত গোপালক সকলোৱে ৰং দিয়ে। ইফালে শিৱও আছে, শিৱকো দিয়ে। এই থাপনাৰ বহুত মাহাত্ম্য আছে, এইটো বহুত জাগ্ৰত। আপোনালোকে পিছত ভিডিঅ'ত দেখা পাব, নিচান আছে বাঁহৰ খুঁটিত, মানে গামোচা লগোৱা নিচান আছে। সেই নিচানবিলাকৰ বহুত মাহাত্ম্য আছে। কিন্তু সেই নিচানবিলাক য'ত পুৰণা মন্দিৰ আছিল আগত, যেতিয়া নিচানটো লয়, এজন মানুহে হাতত লয়, সেই নিচানটো এই চাইছে না হোৱাইট বগা সেই নিচানটো বেলেগ ফালে যাব খোজে, মানে য'ত পুৰণা থাপনা আছিল তাতে যাব খোজে। আৰু এজন মানুহে এই বাঁহৰ যে দেৱতা অহা নিচানটো এইটো এজন মানুহৰ হাততে লয়। বহুত ভাল লাগে। কেতিয়াবা আহিব আমাৰ